গৰু চোৰক কেন্দ্ৰ কৰি শুৱালকুছিৰ কলিতাপাৰা অঞ্চলত নিশা উত্তেজনা আৰক্ষীৰ গাড়ীকো বাধা উত্তেজিত ৰাইজৰ এটা গৰুক কেন্দ্ৰ কৰি নিশা সংঘটিত হৈছে এই ঘটনা শুৱালকুছি কলিতাপাৰা অঞ্চলত ৰাহুল আলী মালিকাধীন ৰাহুল এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ সামগ্ৰী বিক্ৰী কৰা দোকানখনৰ ভিতৰত এটা গৰু লুকাই থোৱা অৱস্থা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে বাহিৰত তলা কিন্তু ভিতৰত গৰু যাৰ বাবে অঞ্চলটোৰ ৰাইজৰ সন্দেহ উপজে গৰুটোৱে দোকানখনৰ ভিতৰৰ পৰা চিঞৰি থকা শুনি আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে ঘটনাস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হয় গৰুটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে আৰক্ষী উপস্থিত হোৱাৰ পিছতে স্থানীয় ৰাইজে দাবী কৰে দোকানখনৰ মালিক ৰাহুল আলীয়ে নিজ হাতেৰে দোকান খুলি গৰু উলিয়াই দিব লাগে যাৰ বাবে আৰক্ষীয়ে বহুবাৰ গৰুটো মুকলি কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰে শেষত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৰাহুল আলীৰ দোকানত শ্ৰমিক হিচাপে কাম কৰা এজন লোকক আটক কৰি লৈ যায় উল্লেখ্য যে বিগত সময়ছোৱাত শুৱালকুছিৰ বিভিন্ন প্ৰান্তৰ পৰা নিশাৰ ভাগত 2 শতাধিক গৰু চুৰি হোৱা ঘটনা সংঘটিত হৈছে তেনে সময়তে এখন দোকানৰ ভিতৰত এনেদৰে গৰু উদ্ধাৰ হোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে মোৰ গৰুটো গধূলিৰ পৰা নাই নাথাকিলে মই বিচাৰি আহিলোঁ বিচাৰি আহোঁতে দামুৰিটো 2বাৰ দেখা পালোঁ দেখা পাই মই ভিতৰত সোমাই গ'লোঁ ভিতৰত সোমাই যাওঁতে দামুৰিটো বেবাই আছে গৰুটো ভিতৰৰ পৰা বেবাই আছে দৰজা কিন্তু পুৰা 3টা তালা মাৰা আছে এই জেগাখিনি হৈছে কলিতাপাৰা স্মাৰ্ট পইণ্টৰ কাষতে তেওঁ দোকান এটা ষ্টীলৰ কিবা কিবি বনাই ফাৰ্নিচাৰৰ কিবা কিবি বনাই তাৰ ঘৰ হৈছে আমদলাপাৰত উদ্দেশ্যটো এতিয়া কি বুলি ভাবে দরজা এখন মারা আছে ভিতর 3টা তালা মারা আছে ভিতর গরুটো আছে কিন্তু খাব লগা একো নাই ভিতৰত হব পাৰে তেনেকুৱাই সন্দেহ করছো গরুটো উদ্ধার করব রাইজে এতিয়া নিব দিয়া নাই যোন মালিক দোকানখনৰ মালিক সেই মালিকক মাতি আনিব দিছে মুছলিম মানুহ ৰাহুল নামটো এতিয়া ৰাইজে যিটো ডিচিশন লয় মোৰ সেইটোৱে ডিচিশন ৰাইজে যিটো কৰিব দিয়ে মই সেইটোতে ৰাজি আছো আৰু গৰুটো এতিয়া ভিতৰতে আছে পোৱালিটো বাহিৰত বেবাই আছে গৰুটো গাইটো ভিতৰত বেবাই আছে শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং